সেই বন্ধুসকল এতিয়া জাষ্ট দিচাং নৈত মানে দিল্লী ঘাটৰ দিচাং নৈত মাছ ধৰি আহিলোঁ। এয়া চাওক পিঠিয়া মাছ প্ৰায় 1 কেজি হৈ যাব লাগে মানে 1 কেজি ওচৰা-ওচৰি হ'ব 1 কেজিয়ে হ'ব মানে। আৰু এয়া হৈছে শিলঘৰীয়া, এইটো এটা শিলঘৰীয়া। এইটো দুইটা কালাৰকেইটা অলপ বেলেগ বেলেগ। এইটো অলপমান মানে গুলপীয়া আছে, এইটো ডাইৰেক্ট অলপমান মানে গ্ৰে কালাৰ। দেখিছা দুইটা মাছ বেলেগ। এইটো পিঠিয়াই আছিলে, এইটো বাকলি গুচাই দিলোঁ। আজি ৰাতি এইটোৰ লগতে এসাঁজ খাম আৰু ধুনীয়াকৈ একদম মানে জাল লৈ গৈছিলোঁ প্ৰায় 1 ঘণ্টাত মাছ ধৰি লৈ আনিলোঁ মানে বিন্দাছ। এতিয়া মাছখিনি ধুনীয়াকৈ কাটি লওঁ, তাৰপৰা লাহেকৈ খাম আৰু লগতে কাৰোবাক যদি দিল্লী ঘাট নৈ ফ্ৰেছ একদম ফ্ৰেছ লোকেল মাছ লাগে জনাব, পাবই। দেখিছে নহয় কি ধুনীয়া পিচ। এই ডাঙৰ মাছটো যেতিয়া নেকি ডাঙৰ মাছটো কাটিম, ডাঙৰ মাছৰ পিচকেইটা আৰু মজা হ'ব, একদম ফ্ৰাই কৰি খাবা আৰু নক'বা আৰু।